হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। কি খবৰ? সকলোৰে ভালনে? আশা কৰিছোঁ সকলোৰে ভাল। বুজিনাছ লাইভছলৈ আপোনালোকক সকলোৰে স্বাগতম। তেনেহ'লে ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি ৰাতিপুৱাৰ পৰাই মই মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। চাই যাব একেবাৰে শেষলৈকে। একেবাৰে গম পাইছে সকলোৱে যে ডিব্ৰুগড়ত গোটেই একদম বানপানী হৈ কিনে একেবাৰে অৱস্থা বেয়া হৈ আছে বুলি। তো এয়া আমাৰ ঘৰৰ অকণমান মানে দেখাইছোঁ যে কেনেকুৱা পানী হৈছে। এই আগপিনে ইমান এটা পানী হোৱা নাই যদিও, কিন্তু আমাৰ ঘৰৰ পিছপিনে একেবাৰে ইমানে পানী হৈছে মানে একদম ক'ব পৰা মানে একদম অৱস্থা নাইকিয়া। অকণমান বেছি বৰষুণ দিলে একেবাৰে ঘৰৰ ভিতৰত সোমাই যাব। আৰু এয়া মোৰ কিটচেনৰ একদম অৱস্থা চাইছেনে? একদম সৰসৰাই পানী পৰিছে, মানে কি ক'ম, মানে একো ভাবি পোৱা নাইকিয়া, মানে কি কৰিম কি নকৰিম। এয়া দেখিছে অকণমান বৰষুণ দিলেই অলপ দিনৰ পৰা মানে কি হৈছে, মানে খালী পানী পৰিছে একেবাৰে মানে। এয়া এতিয়া য'ত চাব খালি পানী আৰু পানীয়ে, গোটেই ডিব্ৰুগড়খন একদম পানীৰ মাজত ডুবি আছে ক'ব পাৰি। আৰু আমাৰ ঘৰতো একদম পানী সোমাই, মাহঁতৰ ঘৰতো পূৰা পানী সোমাই, গোটেই ঘৰ পানী হৈ আছে। আৰু এয়া মই যিহেতু ৰাতিপুৱা নাস্তা শুই উঠি বনাব পৰা নাইকিয়া, তো আমি হোটেলৰ পৰা পৰঠা কিনি আনিলোঁ। আৰু এয়া মই চাহ আৰু পৰঠা এতিয়া খাই লৈছোঁ। চবেই খোৱা বোৱা কৰিলে, খালি মই এতিয়া আছিলোঁ, তো মই এতিয়া খাই লৈছোঁ। কাৰণ বনোৱা সিজোৱা কৰিবলৈও দিগদাৰ হৈ গৈছে, যিহেতু বৰষুণ দি আছে নন ষ্টপ আৰু ইমানে পানী পৰিছে, তো মানে বনোৱা সিজোৱাৰ কাৰণেও দিগদাৰী হৈ গৈছে। মই এতিয়া আপোনালোকক বাহিৰৰ অৱস্থা দেখাই আছোঁ, একেবাৰে কেনেকুৱা অৱস্থা হৈছে বাহিৰত। আৰু অকণমান যদি বেছি বৰষুণ দিয়ে তেনেহ'লে একেবাৰে ঘৰৰ ভিতৰত সোমাই যাব। তো দেখাই আছোঁ ৰ'ব। এয়া কুকুৰাকেইটাও যাব পৰা নাই বাহিৰত, কাৰণ যিহেতু একদম পানী পূৰা হৈ গ'ল। এয়া মই কুকুৰাকেইটাক ঘৰৰ ভিতৰতে চাউল দি দিছোঁ, আৰু এই ভিতৰতো আছে গঁৰালটোত, মানে সৰু সুৰা এটা গঁৰাল মানে আমাৰ বেচিনৰ তলতে বনাই দিয়া হৈছে। তো তাতো সেইকেইটাকো এৰি দিয়া নাইকিয়া। আৰু ইয়াত দেখিছেনে ভেকুলী একেবাৰে চুকে চুকে আহি সোমাই বহি আছে। তো একেবাৰে ঘৰত থাকিবলৈও ভয় লগা হৈছে, কাৰণ কেতিয়া কি সোমাই যায় ক'ব পৰা নাই ন। ভেকুলী চেকুলী এইবিলাক মানে একদম ভিতৰতে সোমাই গৈছে। আৰু এইপিনে আমাৰ বেবীয়ে অকণমান আমনি কৰি মেলি শুই গ'ল। আৰু মই এতিয়া ৰুমো চাফা কৰা নাইকিয়া, এতিয়া মই ঘৰ দুৱাৰবোৰ সাৰি লওঁ, তাৰপিছত ৰুমটো চাফা কৰিম। আৰু এতিয়া বাজি গ'ল 12টা, আৰু ইয়া ঘড়ীটো অৱস্থা চাইছে ন, এতিয়া বাজিছে 12টা। চৰি, ঘড়ীটো বেয়া হৈ আছে, বেটেৰীটো লগোৱা নাইকিয়া। আৰু এতিয়া বাজিছে 12টা, আৰু মই ধুমাধুম মোৰ ৰুমটো চাফা কৰিলোঁ। এয়া হৈছে বেগ, আৰু বেগত আছে কাপোৰ। আৰু যোৱাকালি আমি অকণমান ফুৰিবলৈ গৈছিলোঁ, মানে দুদিনমান আগতে গৈছিলোঁ ফুৰিবলৈ। তো দুদিন থাকি মেলি ফুৰি মেলি আহিলোঁ। সেইখিনি আৰু ভিডিঅ' নকৰিলোঁ, কাৰণ মোৰ একেবাৰে মন নগ'লে এইবাৰ ভিডিঅ' বনাবলৈ। তো সেই বুলি আৰু ওলাই যোৱাৰ সময়ত অকণমান শ্বুট কৰিছিলোঁ, তাৰপিছত আৰু মন নগ'ল কৰিবলৈ। তো সেই বুলি আৰু নকৰিলোঁ, তো সেই বুলি আৰু শ্বুট নকৰিলোঁ, আৰু আমি ফুৰি মেলি আহিলোঁ। এয়া মোৰ বিচনাখন পাৰা হৈ গ'ল, আৰু বিচনাত থোৱা কাপোৰখিনিও জাপা হৈ গ'ল। আৰু এইখিনি কাপোৰ অকণমান ঠিক ঠাক কৰি মেলি থ'ব লাগিব, কিন্তু ৰুমটোত একেবাৰে জেগা নোহোৱা হৈছে। আৰু এতিয়া আজান দি দিলে, সেইবুলি অকণমান দেৰি ৰখি গৈছিলোঁ। আৰু এতিয়া মই ভাত বনাবলৈ আহিলোঁ, আৰু ভাত বনাই এয়া চাহো বনালোঁ, চাহো খালোঁ। আৰু এতিয়া মই কাঁহী বাতিখিনি জাপি আছোঁ। আৰু লাইন নাইকিয়া, ইমান বেছি দিগদাৰ হৈছে পানীৰ কাৰণে। আৰু গোটেই ঘৰত যি আছে চবতে অকণমান অকণমানকৈ মই পানী ভৰাই থৈ দিছোঁ, কাৰণ যিহেতু লাইন নাই ন, তো সেইবুলি আৰু দিগদাৰী হৈ যায়। এতিয়া মই এইবোৰ লেতেৰাবোৰ মোচা মেলা কৰি লৈছোঁ।
কাৰণ পানী পৰিছিলে যে একেবাৰে মানে পুৰা লেতেৰা হৈ আছে পানী পৰি মেলি তো এইবোৰ মই মোচা মেলা কৰি লৈছোঁ আৰু এইপিনে মই তৰকাৰী বনাই আছোঁ এই কুকাৰটোত ভাত বনোৱা হৈ গ'ল আৰু ইয়াত বাহিৰৰ অৱস্থা চাইছে ন আৰু অকণমান বৰষুণ দিলে মানে একেবাৰে ঘৰত সোমায়ে যাব বৰষুণ দিয়ে আছে অকণমানো বৰষুণ ৰখাই নাইকিয়া আৰু আজি হৈ গ'ল নেক্সট ডে মৰ্নিং আৰু ইয়াত দেখিছেনে মৰ্নিং আৰু কুকুৰাকেইটা ভিতৰতে সোমাই আহিছে কাৰণ যিহেতু বাহিৰত পানী হৈ গৈছে ন তো বাহিৰত সিহঁতে যাব পৰা নাইকিয়া তো এয়া মই ভিতৰৰ পাকঘৰৰ দুৱাৰখন লগাই থৈছোঁ কাৰণ সিহঁতি বাৰে বাৰে ভিতৰত সোমাই আহে ন আৰু এইডোখৰ জেগাত অকণমান জেগা আছে ইয়াতে মানে হেৰি কৰি আছে কাৰণ বাহিৰত যাব পৰা নাই ন সেইবুলি আৰু সিহঁতৰো অলপ অসুবিধা হৈছে আমাৰ মানুহৰো হৈছে কি কৰিব আৰু উপায়তো নাই ন এয়া পানী আজি অকণমান শুকালে আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আকৌ এটা ভিডিঅ'ত লগ পাম তেতিয়ালৈকে বাই বাই